অসমৰ ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি কম যেন ৰিপুন বৰা যেন ঘূৰি আহিল কংগ্ৰেছলৈ। এইবিলাক মানুহে আগতো কিবা কৰিব পৰা নাই, এতিয়াও কৰিব নোৱাৰে। এইবিলাক মানুহে খালি চাটাচাটি কৰিবৰ কাৰণে কি কয় মাছুৰ চাটাচাটি কৰিবৰ কাৰণে এইবিলাক মানুহে পাৰিব। অসমখন তললৈ গৈ আছে, তললৈ গৈ থাকিব। এনেকা মানুহৰ কাৰণে কেতিয়াও ওপৰত নুঠে। আৰু আমি ক'ব খুজি আছোঁ যেন অসমত যিমান পলিটিক্স চলি আছে, এনেকা অসমখন আগলৈ নাযায়। কেতিয়া যাব অসমখন আগলৈ? যেতিয়া নাকি আমাৰ গৰীব দুখীয়া মানুহ এজনৰ ল'ৰা মুখ্যমন্ত্ৰী হ'ব, তেতিয়াহে আমাৰ ষ্টেটখন আগলৈ যাব। আৰু যদি আগলৈ গৈছে, আমাৰ অসমৰ ভিতৰত যদি আগলৈ গৈছে, কংগ্ৰেছে অথবা বিজেপিয়ে কৰিছে কিবা কাম, দেখাই দিয়ক আপোনালোকে। বিজেপিয়ে আৰু কংগ্ৰেছে একো কৰিব নোৱাৰে। আগতো সিহঁতে ৰাজত্ব কৰিছিল, আমি শুনা পাইছোঁ আৰু শুনি আছিলোঁ। এতিয়া কংগ্ৰেছৰ সমান হৈ গ'ল, কংগ্ৰেছ আৰু বিজেপিয়ে একো কৰিব নোৱাৰে। আজি আমাৰ যিমান মানুহ আছে অসমৰ, বঙালী মানুহ, মিয়া মানুহ, অসমীয়া, খিলঞ্জীয়া, যি মানুহ হওক, এই যেন কেৰেলাত, তামিলনাডুত, মুম্বাইত এইবিলাক মানুহে কাম কৰি আছে। এইবিলাক মানুহে যদি অসমলৈ উভতি যায়, তেনেহ'লে এদিন খুৱাব পাৰিবনে? এদিন খুৱাব নোৱাৰে। এইবিলাক মানুহে পলিটিক্স কৰি পেলাই আমাৰ অসমখন তললৈ লৈ যাই থাকিব, ওপৰত কেতিয়াও উঠাব নোৱাৰে। এনেকা চাটাচাটি কৰি থাকিব আৰু মাজত মৰিব গৰীব দুখীয়া মানুহ। আৰু সিহঁতে চাটাচাটি কৰি পেলাই বাচিব। আমিতো সিহঁতৰ নিচিনা বহি থাকিব নোৱাৰোঁ, চাটাচাটি কৰিব নোৱাৰোঁ। আমাৰ অসমৰ দুখীয়া মানুহবিলাকেতো চাটাচাটি কৰিব নোৱাৰে। তেনেহ'লে আমাৰ আৰু এই কাম কৰি খাব লাগিব। আৰু কাম কৰি খাই পেলাই গৰীব দুখীয়া মানুহৰ আদত যেন হৈ গ'ল, সদায় সিহঁতে কেতিয়াও চাটাচাটি কৰি পেলাই নাখায়। আমি কোনো পলিটিক্স কোৱা নাই, আমি কোনো ৰাজনীতি কৰা নাই। আমি নিজে কৈ আছোঁ যেন অসমৰ ভিতৰত কোনেও চেলেঞ্জ মাৰি কৈ আছোঁ আৰু চাটাচাটি 20 বছৰলৈকে কৰিব। আৰু অসমখন উন্নত তেতিয়াই হ'ব, শুনি লওক, লিখি ৰাখক। অসমৰ ভিতৰত তেতিয়াই উন্নতি হ'ব। ৰাইজ আপোনালোকক কৈ আছোঁ, লিখি ৰাখক। যেতিয়া উন্নতি হ'ব, গৰীব দুখীয়া মানুহৰ ল'ৰা এজনে যদি মুখ্যমন্ত্ৰী হয়, সেই ল'ৰাটোৱে যদি বুজি পায়, তেনেহ'লে অসমখন আগলৈ যাব। আজি চাই লওক, কোনেও একো কৰিব নোৱাৰে অসমৰ ভিতৰত, কোনেও অসমখন আগলৈ লৈ যাব নোৱাৰে। মই চেলেঞ্জ মাৰি কৈ দিম, আমাৰ যিমান অসমৰ গৰীব দুখীয়া মানুহ আছে, সিহঁতে যদি উভতি যায়, কেৰেলাৰ পৰা, চেন্নাই, বেংগলোৰ, তামিলনাডুৰ পৰা যদি অসমলৈ যায়, কিংবা এটা ষ্টেটৰ পৰা যদি মানুহক ওলাই দিয়ে, অসমৰ মানুহক, আমি চেলেঞ্জ মাৰি কৈ দিম, এদিন খুৱাব নোৱাৰে।
যিমানেই পলিটিক্স কৰা মানুহ নহওক কিয়, যিমান ডাঙৰ মানুহ নহওক কিয়, এদিন খুৱাব নোৱাৰে। চেলেঞ্জ মাৰি কৈ দিম, আমি অসমৰ মানুহ, আমি চেলেঞ্জ মাৰি কৈ আছোঁ যেন পলিটিক্স মানুহবিলাকে যেন কৰি আছে, চাটা-চাটি কৰি পেলাই সিহঁতৰ পেটবিলাক ডাঙৰ ডাঙৰ হৈ থাকিব, সদায় পেটবিলাক বাহিৰত ওলাই থাকে, সিহঁতে গলাগলি কৰিব নোৱাৰে, আৰু গৰীব দুখীয়া মানুহৰ পেটটো ভিতৰলৈ আছে, বাহিৰত নাই। আৰু সিহঁতে কোলাকুলিও কৰিব পাৰে, গলাগলি কৰিব পাৰে, সিহঁতে কাম কৰি খাব পৰাৰ কাৰণে তাগত আছে, শক্তি আছে, আৰু সিহঁতৰ পেট লৈ পেলাই এদিন কাম কৰিব নোৱাৰে। এদিন কাম কৰি দেখাওকচোন যেন এটা মানুহে, পলিটিক্স কৰা মানুহ মৰ্নিং 8টাৰ পৰা 5টা বজালৈকে কাম কৰি দেখাওকচোন। নোৱাৰে। কিয় নোৱাৰে? পেটটো ডাঙৰ, সিহঁতে এচিত থাকি পেলাই মানে হেৰি হৈ গ'ল, চৰ্বি হৈ গ'ল, সিহঁত মোটা হৈ গ'ল, নোৱাৰিব। চেলেঞ্জ মাৰি কৈ দিম, আমি অসমৰ এজন নাগৰিক হিচাপে কৈ আছোঁ যে অসমখন যিমান চাটা-চাটি কৰিব সিমানেই তললৈ যাব। মই এইখিনি ক'ব খুজিছোঁ।